নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনিৰ বাবে এটা ডাঙৰ খবৰ আপোনালোকক জনাম এই ভিডিঅ'টোত। কাইলৈ 10 তাৰিখ আৰু 10 তাৰিখ পূৰ্বৰ মাহবিলাকৰ দৰে কাইলৈ আপোনাৰ বেংক একাউণ্টত 1250 টকা লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হিচাপে। তাত কাইলৈ 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্ট চেক কৰিলে আপুনি গম পাব আপোনাৰ বেংক একাউণ্টত অসম চৰকাৰৰ দ্বাৰা 1250 টকা ক্ৰেডিট কৰি দিয়াৰ মেছেজ লাভ কৰিব। যদি আপোনাৰ একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক কৰা নাই তেতিয়াহ'লে আপুনি যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টটো চেক কৰাই ল'ব, আপডেট কৰাই ল'ব, তেতিয়া আপুনি গম পাব আপোনাৰ বেংক একাউণ্টত এই ধনখিনি সোমাইছে। অৰ্থাৎ যদি আপোনাৰ মোবাইল নম্বৰটো একাউণ্টৰ সৈতে লিংক কৰা থাকে তো আপুনি মেছেজ লাভ কৰিব। তো এইখিনিতে কথা হ'ল যে পুৰণা সকলো হিতাধিকাৰীয়ে এইবাৰ লাভ নকৰিব পাৰে টকা। কোনসকলে অৰুণোদয় আঁচনিৰ ধনৰ পৰা এইবাৰ বঞ্চিত হ'ব, বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে অৱশ্যেই পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে আপোনাৰ কাৰণে আটাইতকৈ এটা ডাঙৰ খবৰ। কাইলৈ ৰাতিপুৱা 9 বজাতে আপুনি আপোনাৰ বেংক একাউণ্টত 1250 টকা লাভ কৰিব। ৰাতিপুৱা 9 বজাৰ পিছতে এই প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া সময়লৈকে ষ্টেপ বাই ষ্টেপ অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ধনখিনি সোমায়। তাত যদি আপোনাৰ একাউণ্টত ৰাতিপুৱা 9 বজাত সোমোৱা নাই, এইটো নহয় যে আপুনি ধনখিনি লাভ নকৰিব, আপুনি অলপ ৱেইট কৰক, আপোনাৰ বেংক একাউণ্টত এই ধনখিনি আহি যাব। তো পুৰণা সকলো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ এই ধনখিনি লাভ কৰিবনে চলিত মাহত? আচলতে লাভ নকৰিব পাৰে। পুৰণা সেইসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ এক মাহৰ কিস্তিটোৰ পৰা বঞ্চিত হ'ব, যিসকলে ইতিমধ্যে 3-4টা কিস্তিৰ পৰা একেৰাহে বঞ্চিত হৈ আছে। তেওঁলোকৰ বেংক একাউণ্টত আৰু এই ধনখিনি নোসোমাব। অৰ্থাৎ একেৰাহে 3-4 কিস্তিৰ পৰা বাদ পৰি থকা যদি হিতাধিকাৰী আপুনি হয়, তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত এই ধনখিনি নোসোমাব পাৰে। কিয়নো একেৰাহে 3-4 কিস্তিৰ পৰা বাদ পৰা মানে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱাটোৱে বুজায়। গতিকে একেৰাহে যদি আপোনাৰ অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি 3-4 মাহ ধৰি পোৱা নাই, তেতিয়াহ'লে এই সংক্ৰান্তত আপুনি ইতিমধ্যে অফিচিয়েল অথৰিটিৰ সৈতে আলোচনা কৰিব লগা আছিলে। যদি কৰা নাই তেতিয়াহ'লে আপুনি ধনখিনিৰ পৰা বঞ্চিত হ'ব পাৰে। লগতে আহক যে পুৰণা বাকী যিখিনি হিতাধিকাৰী আছে, যিসকল নিয়মীয়াভাৱে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি আছে, আপোনাক যদি এটা মাহক গেপ পৰা নাই, অৰ্থাৎ যোৱা মাহৰ অৰুণোদয়ৰ কিস্তিটো আপুনি লাভ কৰিছে, গতিকে সেইসকল হিতাধিকাৰীয়ে এইবাৰো অৰুণোদয় আঁচনিৰ ধনখিনি ডেফিনেটলি লাভ কৰিব। অৰ্থাৎ পুৰণা হিতাধিকাৰী যিসকল বিৰামহীনভাৱে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি আছে, যদি আপুনি এনে হিতাধিকাৰীৰ শাৰীত পৰিছে, তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্টত 1250 টকা সোমাই যাব। আৰু পুৰণা হিতাধিকাৰী হিচাপে আপুনি এই ধনখিনি আৰু কিছু দিনলৈ লাভ কৰি থাকিব। অৰ্থাৎ যেতিয়ালৈকে অৰুণোদয়ৰ থাৰ্ড ফেজৰ কাম সমাপন নহ'ব, তেতিয়ালৈকে পুৰণা হিতাধিকাৰী হিচাপে আপোনাক অৰুণোদয় আঁচনিৰ পৰা বাদ দিয়া নহয়, আৰু বাদ নপৰালৈকে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো কাইলৈ কিমান টকা আপুনি অৰুণোদয় আঁচনিৰ নামত লাভ কৰে আপোনাৰ পৰা জানিব বিচাৰিম। লগতে আপুনি যদি 3-4 কিস্তিৰ পৰা বাদ পৰি আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত অলপ জনাব। যদি পাৰোঁ মই কোনো ধৰণৰ সহায় কৰিবলৈ আপোনাক যত্ন কৰিম। তো আশা কৰিছোঁ বুজি পাইছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।